Hello students, আজি মই তোমালোকক ফ্ৰী ফাইনেল এক্সামিনেশ্যনৰ কামৰূপ ডিষ্ট্ৰিক্টৰ MCQ প্ৰথম 10টা MCQ কৰিবলৈ ওলাইছো। তো আমি আগৰ ক্লাছত তেনেকৈ নগাঁও ডিষ্ট্ৰিক্টৰ চাইছিলোঁ। তো আজি কামৰূপ ডিষ্ট্ৰিক্টৰ চাম। তো চোৱা ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চোৱা, যে কৈছে যে which of the following is a rational number। তো rational number কি নাম্বাৰ, যিবোৰ সংখ্যা p by q আকৃতিত লিখিব পাৰি, য'ত q is not equal to 0। তো চোৱা এইটো এটা ৰেচনেল মানে পৰিমেয় সংখ্যা নহয়, এইটো নহয়, এইটো চাবা √2 by √8। এতিয়া চোৱা √2 by 8 মানে আমি কিমান লিখিব পাৰোঁ, 4 into 2। তাৰপিছত কি লিখিব পাৰোঁ, 4টো যদি ৰুটৰ পৰা বাহিৰ ওলাই আনো কিমান হ'ব, 2 √2। তো √2 কাটা গ'ল, তো কিমান থাকিলে 1/2। তো দিছ ইজ এ ৰেচনেল নাম্বাৰ। হ'ল, বুজি পাইছা সকলোৱে, বুজি পাইছা? অ'কে, এতিয়া নেক্সট কুৱেশ্যনটো চাম। তো নেক্সট কুৱেশ্যনটো কৈছে কি, the number of natural number between 18 square and 90 square। এনেকুৱা চাম নগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰটো আহিছিলে। তো এনেকুৱা চামত কি কৰিব লাগে, যোনটো সৰু সংখ্যা আছে সেই সৰু সংখ্যাটোৰ দুগুণ কৰিব লাগে। মানে কি, যদি এনেকৈ ওলাব দিয়ে n আৰু n+1ৰ মাজত স্বাভাৱিক সংখ্যা কিমান হ'ব, তো অবভিয়াছলি সেইটো হ'ব টুৱাইচ n। তো কিমান হ'ব ইয়াতে 18টোৰ স্কুৱেৰ, মানে 18টোৰ 2 টাইমছ, মানে কিমান হ'ব 36। বুজি পালা সকলোৱে, বুজি পালা? অ'কে, এতিয়া নেক্সট কুৱেশ্যনটো চাম। নেক্সট কুৱেশ্যনটো কি দিছে, যে গিভেন ডেট LCM of these two number is this। তেতিয়াহ'লে সুধিছে যে HCF। আমি এটা ফৰ্মুলা জানোনে, কি ফৰ্মুলা আছিলে, যে ছাপ'জ দুটা নাম্বাৰ দিয়া আছে, ছাপ'জ দিছ ইজ নাম্বাৰ 1 এণ্ড দেন ছাপ'জ দিছ ইজ নাম্বাৰ 1। সেই নাম্বাৰ দুটাৰ পূৰণফল কি হ'ব, LCM, HCF। হ'ল, তো 1 2 নাম্বাৰ কিমান দিছে আমাক, 1 নাম্বাৰটো দিছে 306 এণ্ড ছেকেণ্ডটো দিছে কিমান 657। তাৰপিছত LCMটো কিমান দিছে, LCMটো দিছে 22338 ইনটু HCF। তো এতিয়া কি হ'ব, এতিয়া হ'ব যে HCF is equal to 306 into 657 by 22338। আৰু এইখিনি যেতিয়া আমি ডিভাইড কৰিম আমি পাম এনচাৰ 9। হ'ল, বুজি পালা? এইটো কুৱেশ্যন চোৱা, x² - 9ৰ শূন্যকেইটাৰ পূৰণফল। এতিয়া ছাপ'জ কিবা এটা কোৱাড্ৰেটিক ইকুৱেশ্যন আছে, ছাপ'জ ax² + bx + c = 0। এতিয়া তাহাঁতৰ ৰুটছবিলাকৰ মানে প্ৰডাক্টটো কেনেকৈ ওলাও, তো আলফা ইনটু বিটা, আলফা বিটা কি c/a। তো এই ইকুৱেশ্যনটোত চিটো কিমান দিয়া আছে, চিটো দিয়া আছে -9/a, এইটো কিমান x² সহগ, তো কিমান হ'ব 1। তো কিমান হ'ল এনচাৰ, এনচাৰ হ'ব -9। হ'ল, বুজি পালা? এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, সুধিছে যে হুইচ অফ দ্য ফলোৱিং ইজ এ পলিনমিয়েল। হ'ল, পলিনমিয়েল যেতিয়া চোৱা এইটো যেতিয়া সলভ কৰিম আমি পাম x - 3, মানে যেতিয়া লগ এণ্ড হৰ, যেতিয়া মানে হৰত x থাকে সেইটো পলিনমিয়েল নহয়, গম পাইছা? তো এইটো হ'ব
এইটো কিয় নহ'ব কাৰণ এইটো ৰুট অভাৰৰ ভিতৰত আছে এইটো পলিনমিয়েল নহয় এইটো নহয় এইটো নহয় এইটো নহয় কাৰণ কিয় এইটো মানে হৰত আছে তো অকল পলিনমিয়েল হ'বলৈ হ'ব এইটো x square minus 5x plus 4 টো হৈছে পলিনমিয়েল এই 6 নম্বৰ কোৱেশ্চনটো চাবা 6 নম্বৰ কোৱেশ্চনটো কি দিছে 6 নম্বৰটো কোৱেশ্চনটো দিছে আন্ডাৰ হুইচ কন্ডিশন ওকে কি শর্ত সাপেক্ষে ax plus bx plus c equal to 0 দ্বিঘাত বহুপদৰ এটা শূন্যৰ আনটো প্ৰতিক্ৰম হয় সাপোজ আমি এটা শূন্য ধৰি ললো আলফা আৰু নেক্সট জানো কি বিটা কিন্তু ইয়াতে কি কৈছে ৰেচিপ্ৰকেল হ'ব লাগিব ন তো এটা যদি আলফা ধৰো নেক্সট কি হ'ব 1/আলফা তাৰপিছত চোৱা কি কৈছে যে কোনটো শর্ত এতিয়া কথাটো হ'ল আমি যদি দুইটা পূৰণ কৰি দিও আলফা ইনটু 1/আলফা মানে দুটা ৰুটছৰ মানে দুটা কি বুলি কয় তো শূন্যৰ পূৰণফল কি বুলি কয় হেতু হ'ব c/a তো এই দুটা কাট খাই গ'ল তো কিমান থাকিলে 1 = c/a তো কি হ'ল তো a = c মানে কি this is the condition যেতিয়া দ্বিঘাত বহুপদৰ এটা শূন্য আনটো প্ৰতিক্ৰম হয় কোনটো হ'ব অপচন সি ইজ দা কারেক্ট অপচন বুজি পালো সকলোৱে বুজি পালো এটা নেক্সট কোৱেশ্চনটো লকে কৈছো নেক্সট কোৱেশ্চন চোৱা এটা আমাক এপি দিয়া আছে তো কিমান দিয়া আছে 3n plus 7 তো আমাক কি লাগে কমন ডিফারেন্স তো আমি যদি a1 তো উলাও a1 তো কিমান পাম 3 plus 7 that is 10 and যদি a2 তো উলাও a2 কিমান হ'ব 3 into 2 plus 7 that is 13 তো কমন ডিফারেন্স মানে d তো কি হ'ব a2 minus a2 হ'ব a2 minus a1 কিমান হ'ব 13 minus 10 is equal to option C B 3 হল বুজি পালা ওকে এরিয়া নেক্সট কোৱেশ্চন তো চাইছো নেক্সট কোৱেশ্চন তো চোৱা 10 square minus 6 square এটা জানোনে ফর্মুলা যে এটো মানে ফর্মুলা দিও কৰিব পাৰি আৰু বেলেগ এটা নিয়মটো কৰিব পাৰি মই বেলেগ কিন্তু কৰিছো চাবা তো 10 মানে কি sin square theta হয় cos square theta এন কি আছে cos আছে sec আছে এই sec মানে কি 1/cos এটা ইহ দুটা এলসিএম লগ কিমান হ'ব cos হ'ব cos square theta তাসো উপর কি হ'ব sin square theta -1 তাসো কি হ'ব নেক্সট তো এখানে ভ্যালু হ'ব cos square theta by cos square theta তো এই cos কাটা গ'ল তো মানে কিমান থাকিলে आंसर 1 তো কোনটো হ'ব অপচন সি ইজ দা কারেক্ট অপচন বুজি পালো সকলে বুজি পালো ওকে এটা আমি নেক্সট কোৱেশ্চন তো লগে গৈছো ন এই কোৱেশ্চন তো অকন ভুল আছে দে এটো কিউ নহয় এটো পি হ'ব লাগিছিল এটো পি হ'ব লাগিছিল পি হলে হে মিলিব মানে आंसर তো মিলিব এটো চাবা এটো কি আছিল ফৰ্মুলাটো ডিসটেন্সৰ ফৰ্মুলা কি আছিল যে x square minus x1 whole square plus y2 minus y1 whole square তো এটো কি হ'ব minus p তো কি হ'ব root over minus p whole square plus minus twice q whole square তো মানে কিমান হ'ব 4p square plus 4q square এতিয়া 4 টো যদি ৰুটৰ বাহিৰত উলাই আনো কি হ'ব 2 root over p square plus q square
বুজি পালা তো কোনটো হ'ব অপচন এটো অপচন ডি ইজ দা কারেক্ট आंसर नेक्स्ट क्वेश्चन चोৱা মই তোমালোকক লাষ্ট এটা কথা কৈছিলো যে any to the power 0 is always 1 তো এই গুটেই এটা 0 আছে তো always 1 অপচন সি ইজ দা কারেক্ট অপচন বুজি পালা তো আজিলে ইমানে এই নেক্সট ক্লাছত আমি আকৌ লগ পাম নেক্সট 10টা কোৱেশ্চনত ঠিক আছে আজিলে ইমানে এইছো থ্যাংক ইউ